ৰাভা হাছঙৰ নিৰ্বাচন সমষ্টিয়ে প্ৰচাৰ ক্ৰমত তীব্ৰতৰ হ'বলৈ ধৰিছে ৰাভা হাছঙৰ নিৰ্বাচনী বঁটা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে শাসক বিৰোধীৰ ৰাজ্যিক নেতৃত্ব প্ৰচাৰ চলাইছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাই পুনৰ পৰিষদ দখলৰ লক্ষ্যৰে নিৰ্বাচনী যুঁজত নামিছে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি ২৪ নম্বৰ লুকি সমষ্টিত টংকেশ্বৰ ৰাভাৰ প্ৰচাৰ এনডিএ প্ৰাৰ্থী তিলোত্তমা ৰাভাৰ হৈ প্ৰচাৰ বকুৰ চুকুনিয়া পুখুৰী পাৰত নিৰ্বাচনী সভা সম্বোধন কৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নেতা টংকেশ্বৰ ৰাভাই কংগ্ৰেছক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে নেতাজনে কংগ্ৰেছে ৰাভা হাছঙত মানুহ মাৰিছিল ৰাভা হাছঙৰ ওপৰত ইস্যুটো কি এজেণ্ডা কি আজি ভূপেন বৰাই কওকচোন ৰাভা হাছং অট'নমাছ কাউন্সিলত তেখেতসকলে 2013 চনৰ আগত গুলিয়াই মাৰা নাই বুলি কওক ভূপেন বৰাই আজি কওক 2013 চনৰ আগত যিমান হাজাৰৰ অধিক মানুহ যে ঘূণীয়া হ'ল সেইটো আমাৰ চৰকাৰ হোৱা নাই বুলি কওক তেওঁলোকে যে গুৱাহাটী হাইকোৰ্টত গৈ কেছ কৰিহে আমি যে নিৰ্বাচন পাতিব লগা হ'ল সেই কথা তেওঁ কওক আহি থকা দিন ৰাভা হাছং অট'নমাছ কাউন্সিলত তেখেতসকলে কিমান কৰোৰ দিব সেই কথাখিনি কওক 2006 চনত তেখেতসকলে ৰাভা হাছং অট'নমাছ কাউন্সিল তাৰমানে পাৰ্লিয়ামেণ্টত ফৰেষ্ট ডুৱেলাৰ এক হ'ল কেইজনক মাটিপট্টা দিলে আজি হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মাটিপট্টা আৰম্ভ হৈছে কংগ্ৰেছে এইবাৰ নিৰ্বাচনত টংকেশ্বৰ ৰাভাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে টংকেশ্বৰ ৰাভা জনগোষ্ঠীৰ মানুহ নহয় বুলি অভিযোগ কংগ্ৰেছৰ ভোটাৰে এনডিএক প্ৰত্যাখ্যান কৰিব বুলি দাবী কৰিছে ভূপেন বৰাক উভতি ধৰিছে টংকেশ্বৰ ৰাভাই ভূপেন বৰাই পঞ্চায়ত সদস্যৰ নিৰ্বাচন খেলক এটা ভূপেন বৰাক মই চিনি পাওঁ যিজন মানুহ কোনোবাৰ জিকিবই নোৱাৰে আৰু আমাৰ যদি যৌথ সংগ্ৰাম সমিতি যদি আমি জিকিব নোৱাৰক আমাৰ সভাপতি নহ'লেহেঁতেন আমি নাপাতিলেহেঁতেন গতিকে তেনে এক নিৰ্লজ্জভাৱে তেখেতসকলে কথাবিলাক যে কয় মই আচৰিত পাইছোঁ যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা গৌৰৱজল ইতিহাস আছে এই গৌৰৱজল ইতিহাস থকা দলটোৱে যদি যৌথ সংগ্ৰাম সমিতিক ভয় খাইছে তেখেতসকলে টংকেশ্বৰ ৰাভাক যদি ভয় খাইছে আৰু সেইকাৰণে মই আহ্বান জনাইছোঁ ভূপেন বৰা ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো বাদ দিব লাগে আৰু আহি থকা পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ইলেকশ্যন খেলিব লাগে ৰাভা হাছঙত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে তৃণমূল কংগ্ৰেছ দক্ষিণ বনগাঁও সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰচাৰ দলটোৰ প্ৰাৰ্থী ৰূপকুমাৰ বড়োৰ হৈ প্ৰচাৰ চলাই অসম তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদে বিজেপি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ যুঁজ হ'ব এই চাৰিটা সমষ্টিত আমাৰ বিৰুদ্ধে দুগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ আছে দুটা ইতিমধ্যে বিজেপিৰ পৰা টকা চকালৈ উইড্ৰ কৰি পলাল ৰেকিবুদ্দিনে দিয়া প্ৰাৰ্থী দুগৰাকীয়ে বিজেপিৰ পৰা টকালৈ ইতিমধ্যে মনোনয়ন পত্ৰ উদ্ধাৰ কৰিছে কংগ্ৰেছ সভাপতি বিচাৰি ফুৰিছে আৰু দুগৰাকী প্ৰাৰ্থী আছে এই দুগৰাকী প্ৰাৰ্থী আমাৰ তৃণমূল কংগ্ৰেছতকৈ বহুত দূৰত তৃতীয় পজিশ্যনত থাকিব আৰু এই চাৰিটা সমষ্টিত দুটা সমষ্টিত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ তীব্ৰ ফাইট হ'ব আকৌ ক'লোঁ ভুল নুবুজিব কংগ্ৰেছ তৃতীয় স্থানত দূৰলৈ মানে বহু ভোটৰ বিভাজনত ৰাভা হাছঙৰ নিৰ্বাচন বিশেষ তাৎপৰ্যপূৰ্ণ 5টা বিধানসভা সমষ্টিত আছে 36টা পৰিষদীয় সমষ্টি 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আছে বহুমাত্ৰিক দিশ বকুৰ পৰা প্ৰীতম বায়ন আৰু ছয়গাঁৱৰ পৰা ৰুবুল দাস NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা